নমস্কাৰ। এবাৰ বানপানী ইয়াৰ আগৰ পানীটো ইয়াতকৈ বেছি হৈছিলে, এবাৰ অলপ কমিলে। কপিলিও শুকাইছে অলৰেডি, এবাৰ বহুত দিনে ভালেই বাৰু এবাৰ বৰ্তমান। নেক্সট পানীটো যিটো কোপ আহিছিলে ইয়াতকৈ বেছি আছিলে, ভয়ানক আছিলে, এতিয়া কমি গ'ল। এসোপা এতিয়া বৰ্তমান হাৰিয়া পানী, এসোপা যিমান পথাৰত আছে চব হাৰিয়া পানী। মাটি ৰুব পৰা নাই, ইয়ে কঠীয়া পেলাই থৈ দিছে। এইপিনে দাদা দেখাওকচোন, ইয়ে কঠীয়া পেলাই থৈ দিছে, দেখিছে? এতিয়াও বৰ্তমান ৰুবলৈ পোৱা নাই, পানী ওলালেহে হ'ব। গতিকে এইখিনি হাৰিয়া মুখ বুলি কয়। আৰু এইপিনে গছ গছনি যে দেখিছে, সেইপিনে একদম সেইটো দীঘল দৈ, সেইটো একে দীঘল দৈ পৰে। আমাৰ এইপিনে গ'লে একে শ্বৰ্ট কাটিং, একে বেবেজীয়া ডিমৌ চাৰিআলি ওলাব পাৰে একদম খোজকাঢ়ি গ'লে, একদম পূৰা চিধা। কিন্তু ৰাস্তা নাই, খোজকাঢ়ি গ'লে একদম আৰামত একদম চিধা শ্বৰ্ট কাটিং যাব পাৰে। এইটো ভৱিষ্যত ৰাস্তা হৈ যাব পাৰে, ক'ব নোৱাৰা কথা। কিন্তু এইটোৱে আমাৰ পৰিৱেশ। আৰু দাদা আপুনি দেখাই দিয়কচোন অকণমান ঘূৰাই পেলাই। এইটো আমাৰ মেইন ৰেল লাইন হয়তো। ধুনীয়াকৈ লাহে লাহে ঘূৰাই দিয়া, অকণমান আগলৈ ঘূৰাই দিয়া, সিটো চাইডলৈ দিয়া, অকণমান ঘূৰাই। যাবা হ'ব, বেষ্ট অফ লাক।